গুড় পগোৱা হিচাপটো বহুতে দিব কৈ আছিল, মানে গুড় পগালে কিমানখিনি পানী দিব লাগে বা কি কৰিব লাগে সেইটো ভিডিঅ' দিয়াৰ কথা বহুতে কৈছিল। ইয়াতে মই গুড় লৈছোঁ 3 কেজি গুড় ল'ম। 3 কেজি গুড় লৈ ল'ম। সেই হিচাপত মই আপোনালোকক পানীৰ মই জোখটো দিম। এয়া 3 কেজি মান গুড় হ'ব ইয়াতে, আৰু মই জোখটো আপোনালোকক দি আছোঁ। এনেকৈয়ে ধুনীয়াকৈ গলি যাব। ইয়াতে আৰু বেলেগকৈ মই গুড়ি কৰি লোৱাৰ কোনো কথা নাই। আৰু ইয়াতে মই পানী 3 কেজি গুড়ত পানী মই 5 গিলাচ পানী দিম। বহুত বেছি পানী দিব নালাগে, কাৰণ গুড়ত ইতিমধ্যে পানী থাকেই। এইখিনি 4 গিলাচতকৈ আধা, মানে 3.5 গিলাচ পানী দিছোঁ মই 3 কেজি গুড়ত। যদি লাগে আৰু পানী ব্যৱহাৰ কৰিম। 5 গিলাচ পানী দিলোহেঁতেন যদি এই গিলাচটো মোৰ সৰু হ'লহেঁতেন, কিন্তু এইটো গিলাচ অকণমান ডাঙৰ। যদি সৰু গিলাচ হয় তেতিয়াহ'লে 5 গিলাচ দিব, আৰু যদি ডাঙৰ হয় এনেকুৱা ধৰণৰ 3.5 গিলাচ পানী দিলে হ'ল। এতিয়া আমি এইটো বহাই দিম গেছত। এইয়া চাওক, গুড়খিনি ইতিমধ্যে উতলি পেলাই আমাৰ মানে গলি গ'ল। আৰু পানী কমকৈ দিয়াৰ কাৰণে ইয়াতে বেছি উতলোৱাৰ কোনো প্ৰয়োজনে নাই, আৰু যিখিনি গলিবৰ কাৰণে আছে এইখিনি গলিলে আমাৰ হৈয়ে যাব। দেখিছে 3 কেজিতকৈ অকণমান বেছি আছিলে, হয়তো 100 গ্ৰাম মান। অকণমান মই ৰাখি দিছোঁ মানে তেনেকৈ গোটাকৈ। এইখিনি হৈ গ'লে খুব সুন্দৰকৈ আমাৰ পিঠা লাড়ুৰ বাবে উপযুক্ত হৈ যাব। বাৰে বাৰে আৰু গলাই থাকিবৰ কাৰণে দিগদাৰো হয়, একেবাৰতে গলালে পাৰফেক্ট হৈ যায়। আৰু বহুতে গুড় গলোৱাটো তাৰমানে অকণমান আইডিয়া নাপায়, পানী সৰহকৈ দি দিয়ে বা তেনেকুৱা হয়। সেইকাৰণে মোক মানে সুধিছিলে যে গুড় পগোৱাটো ভিডিঅ' এটা দিব। যোৱাবাৰো কৈছিলে, কিন্তু মানে মোৰ বনোৱাই নহ'ল, কাৰণ এইটো নৰ্মেল হৈ যায় যে সকলোৱে জনাৰ দৰে। তথাপিও নতুনসকলে, যিসকলে নতুনকৈ পিঠা পনা বনাবলৈ বা ৰন্ধন কৰাৰ কাৰণে আগ্ৰহী হৈছে, তেওঁলোক নিশ্চয় উপকৃত হ'ব। খুব সুন্দৰ গোটা হৈয়ে আছে। পানীটো যদি আমাৰ ঠিক হয়, যদি 1 কেজি গুড় আপোনালোকে পগাম বুলি ভাবে তেতিয়াহ'লে পানী একেবাৰে কমকৈ দিব লাগিব, আধা গিলাচতকৈও কম পানী দিব। কাৰণ গুড়ত যথেষ্টখিনি পানী থাকে। আমি যদি পানী নিদিয়াকৈও গুড়খিনি দি থৈ দিওঁ তেতিয়াও মানে পানী ওলায়, কিন্তু অকণমান পানী দিব দিয়কচোন। খুব ভাল লাগে এই ভোগালী বিহুটো, নাজানো কিয়। মেজি জ্বলোৱাৰ পৰা আৰম্ভ কৰি গোটেইখিনি মোৰ কিবা এটা ভাল লাগে। গোটেইকেইটা বিহুৰ গোটেইখিনি পৰম্পৰাই ভাল লাগে, তথাপিও এই ভোগালী বিহুটো কিবা সুকীয়া এটা মাদকতা আছে। পিঠা পনা বনাই ভাল পাওঁ, সৰুৰ পৰা বনাওঁ। মাৰো অসুখ আছিলে যে আগৰ পৰা, গতিকে ঘৰখনৰ কোনোবা এগৰাকীটো জানিব লাগিব কামখিনি। সেইটো দায়িত্ব মোৰ ওচৰতে আহি পৰিছিলে। দিম ৰ'ব, গুড়ৰ লাড়ুৰ ভিডিঅ' দিম মই খুব সুন্দৰকৈ। এইবাৰ নাৰিকলখিনি গোটেই কেৰেলীয়ান নাৰিকলে ৰখা হৈছে, মানে তেনেকৈ অকণ কমতো পায় আৰু খুব সুন্দৰকৈ মঙহো থাকে যদিও সৰু। আৰু মই মিক্সিত দি পেলাই যিহেতু লাড্ডু বনাওঁ, গতিকে কেৰেলীয়ান বা এই বুলি কোনো কথা নাই। কাইলৈৰ ভিতৰত গোটেইখিনি বনাবৰ কাৰণে মই চেষ্টা কৰিম, ভিডিঅ'খিনিও দিম আপোনালোকক। কাৰণ তেতিয়া যিসকলে বনোৱা নাই বিহুলৈ সুবিধা হ'ব। এইখিনি গলিলে মোৰ গুড়খিনি ৰেডি হৈ যাব, কাৰণ মই পানী কম দিছোঁ যে হিচাপৰ, সেইকাৰণে। আৰু ঠাণ্ডা হোৱাৰ পিছত গুড়টো বান্ধিব। এয়া এইখিনি গলালৈকে ৰ'ব লাগিব অকণমান। এইখিনি গলালৈ ৰৈ দিম, তাৰপিছত আমাৰ গুড় হৈ যাব ৰেডি। নিশ্চয় আপোনালোকে বুজি পাইছে বা অনুমান কৰিব পাৰিছে মই কোনটো পৰ্যায়ত গুড়টো বনাইছোঁ। এয়া আমাৰ হৈ গ'ল, গুড়খিনি পগোৱা হৈ গ'ল। যিহেতু গোট বান্ধিব, আৰু চাওক এনেদৰে চাব, দেখিছেনে হেতা পাতত কেনেকৈ আমাৰ টোপ পৰিছে। একেবাৰে যদি ৰৈ নাযায় অলপো তেতিয়াহ'লে হোৱা নাই।
আৰু এইখিনি গোট বান্ধিব খুব সুন্দৰকৈ। ঠাণ্ডা হোৱাৰ পিছত বেছি গোটা হ'লেও দিগদাৰ হৈ যায়, পিছত পানী দিব লগা হৈ যায়। এই পদ্ধতিৰে গুড় পগাব আপোনালোকে। আশা কৰোঁ ভিডিঅ'টিৰে উপকৃত কৰিছে বহুতকে, যিসকলে জনা নাছিল শ্বেয়াৰ কৰিব। এয়া আৰু কাটিং চিলাইৰ ভিডিঅ' চাব বিচাৰিলে মোৰ ডিম্পী ডায়েৰী ইউটিউব চেনেলটো চাব পাৰে, তাত কাটিং চিলাইৰ ভিডিঅ' পাব। আৰু কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিব। ডিম্পী ডায়েৰী বুলিয়ে আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে। এৰিছোঁ।